নমস্কাৰ বন্ধুসকল। এতিয়া বেলি প্ৰায় ডুবু প্ৰায় সন্ধিয়া হ'বলৈ সময় হৈছে। সেয়েহে এতিয়া হাঁহ মুৰ্গীকেইটাক প্ৰথমতে ধান চাউল দি মানে গঁৰালত বন্ধাৰ ব্যৱস্থা কৰোঁ। প্ৰথমতে গঁৰাললৈ আহিছোঁ। দৰজাখন অলপ কমকৈ খোলা আছে, অলপ বেছিকৈ খুলি দিছোঁ। দৰজাখন বেছিকৈ খুলি দিছোঁ। তাৰপিছতে এতিয়া ধান চাউলবিলাক হাঁহ কুকুৰাবিলাকক ধান চাউল দি লওঁ। ধান চাউল দি চৰাইবোৰ ধুনীয়াকৈ গঁৰালত বান্ধি লওঁ। বলকচোন, কুকুৰা চৰাই বা হাঁহবিলাকক ধান চাউল দিওঁ। সকলোখিনি আহিলে নেকি চৰাই? আহিছে, অলপ আহিবলৈ আছো। ক'ত গ'ল জানো? অহা নাই। ডাঙৰকেইটা অহাই নাই দেখোন। ডাঙৰ মানে অকণমান ডেকুৱাই লিখাকেইটা অহা নাই। লাগি গ'ল। এয়া দেখিছেনে? তাকে এতিয়া সন্ধিয়াটো হ'ল। কুকুৰাকেইটাক মানে ধান চাউল দি ল'লোঁ। কেইটামান কুকুৰা অহাই নাই, ক'ৰবাত সোমাই আছেগৈ হ'বলা। তাৰপিছত লাগিয়ে মানে গধূলিলৈ আকৌ মানে ৰেডি কৰিছোঁ। সেইটো চিঙাটো এক্সট্ৰাকৈ ৰাখক আকৌ, ইটো এক্সট্ৰাকৈ ৰাখি ল'ব লাগিছিলে আকৌ। ঢেকীয়া বুটলি আনিলোঁ। দেখিছেনে? বুটলি লওঁ। যদিহে সময় হয় ফটককৈ বাঁহগাজ এটা কাটি আনিমগৈ। সন্ধিয়া হ'বলৈ হ'ল, কিন্তু সময় হয় নাই। চাওঁচোন, ঢেকীয়াখিনি অলপ তৈয়াৰ কৰি লওঁ। বাঁহগাজে পেলাম নেকি? বাঁহগাজ এটা যদিহে সময় হয় বাঁহগাজ এটা কাটি আনিমগৈ। ঢেকীয়া মাছ লাগিছিলে খাবলৈ। মাছটো নাই না এতিয়া। আজি মাছটো বাদ দিলোঁ আৰু। আজি বাঁহগাজ আৰু ঢেকীয়াই বনাবলৈ চেষ্টা কৰিম। আলু চালু মিহলাই দিম আৰু। গধূলি মচন্দৈ খাম বুলি ভাবি আছিলোঁ, মচন্দৈ চাটনি। গতিকে মচন্দৈ কথাটো পাহৰিয়ে গৈছিলোঁ। এতিয়া ফটককৈ মনত পৰিলে। গতিকে মচন্দৈ মানে এয়া বহাগৰ লাষ্টত এইটো মচন্দৈ খেতি কৰিছিলোঁ দেই। বহাগত কৰা এয়া। গতিকে অলপ হ'লেও মানে 2-1 পাত ছিঙি খাই আছোঁ। তাৰে অলপ কেইখিলামান পাত ছিঙিম মচন্দৈ গধূলি চাটনি বনাবৰ কাৰণে। মচন্দৈ পাত ছিঙিছোঁ। পাত অলপ ছিঙিছোঁ এই মচন্দৈ। চাটনিকণটো ধুনীয়াকৈ বনাই খাব লাগিব গধূলি। আৰু খাইতো থাকিব লাগে মচন্দৈ মাজে মাজে। কিন্তু বাৰিষা কালৰ কথা। বাৰিষা কাল হঠাতে কেতিয়াবা মানে গৰমত মানে পেটে আহুকাল দিব পাৰে, আহুকাল দিয়ে মানে হঠাতে। সেইকাৰণে আগতে নিদিওঁতেই মচন্দৈ মানে চাটনি বনাই খাই থকাই ভাল। অলপ ছিঙিছোঁ আৰু এয়া, আৰু অলপ লগতে আৰু কিবাকিবি নৰসিংহ মিহলাই দিম। অলপ মচন্দৈ ছিঙি লৈছোঁ প্ৰথমতে।